মাঘেৰিটা সমজিলাৰ অন্তৰ্গত ৰামনগৰ উপস্বাস্থ্য কেন্দ্ৰৰ জৰাজীৰ্ণ অৱস্থা নিৰ্মাণ হোৱাৰ পিছৰে পৰাই বন্ধ হৈ আছে উপস্বাস্থ্য কেন্দ্ৰটো অঞ্চলটোৰ 7খন গাঁৱক সামৰি চৰকাৰে স্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণ কৰি উলিয়াইছিল যদিও আজিৰ পৰ্যন্ত আনুষ্ঠানিকভাৱে মুকলি নহল এই স্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণৰ পিছতেই 5 বছৰতকৈ অধিক কাল এনেদৰে বন্ধ হৈ পৰি থকাত কেন্দ্ৰটোৰ বহু আচবাব চুৰে নিশেষ কৰিছে দুষ্কৃতিকাৰীয়ে ভাঙিছে কেন্দ্ৰটোৰ দুৱাৰ খিৰিকী যাক লৈ ৰাইজৰ মাজত সৃষ্টি হৈছে ভীষণ সমস্যাৰ কিন্তু কাণ সাৰ নাই স্বাস্থ্য বিভাগৰ লগতে চৰকাৰৰ ফলত প্ৰসূতি মাতৃৰ লগতে শিশুসকলক চিকিৎসাৰ বাবে ভৰ বাৰিষা বহিদিহিঙৰ বুকুৱেদি নাৱেৰে বিপদ সংকুল যাত্ৰা কৰি জাগোনলৈ ৰোগীক চিকিৎসা কৰিবলৈ অনা হয় প্ৰথমতে মই আপোনালোকৰ নমস্কাৰ জনাব বিচাৰিছো আৰু আমাৰ গাঁৱৰ বিশেষকৈ অসুবিধা আছে এখন সাব চেণ্টাৰ চৰকাৰে দিলে কিন্তু সেইখন সাব চেণ্টাৰত আমাৰ একো সুবিধা নাই যেহে ভক্তভোগী আমাৰ এইখন গাঁৱৰ 7টা গাঁৱৰ মানে দুৰ্ভগীয়া জনজাতি মানুহৰ মানে হৈ আছে সাব চেণ্টাৰটো আছে কিন্তু তাত মানে সুবিধা নাই যেটো বাৰিষা সিজনত মানে আমাৰ প্ৰেগনেন্ট মহিলাখিনিক মানে নদী পাৰ হৈ মেডিকেললৈ যাবলগীয়া হয় আমাৰ খৰালি সিজনতো ক'ব গ'লে তাত কাটৰ দলং থাকে হেতু বাৰু অকমান সুবিধাটো হৈ যায় কিন্তু বাৰিষা সিজনত আমাৰ বহুতে প্ৰবলেম হয় তো সেই কাৰণে মই চৰকাৰৰ পৰা এটা অনুৰোধ জনাইছো যে আমাৰ এখন সাব চেণ্টাৰত যদি ডক্টৰ এখন নাৰ্ছ থাকিয়ে তেনেহলে বহুতে ভাল হ'ব ইয়াই কৈ মই আমাৰ বক্তব্য সামৰণি মাৰিছো এইটো সাব চেণ্টাৰ কিমান বছৰ হ'ল হেতু মই পাহৰিছো বাৰু হ'ল বহুতে বছৰ হৈ গ'ল কিন্তু হেতু সাব চেণ্টাৰ আমাৰ কথাসীমাত হৈছে কিন্তু লিখাটো ৰামনগৰ লিখা বুলি আছে কিন্তু মই হেতু বিষয় মই ইমান নাজানো বাৰু হলেও যেটো আছে থাকক ভালে থাকিব লাগে আৰু আমাৰ এখন গাঁৱৰ ৰাইজসকলক সুবিধাটো মই বিচাৰিছো যে চৰকাৰে যাতে আমাৰ এখন গাঁৱৰ সাব চেণ্টাৰত ডক্টৰ আৰু নাৰ্ছ যাতে দিয়ে যাতে সৰু সৰু ল'ৰা ছোৱালী বেমাৰ আজাৰ হলে মানে তাত দৰব পায় বেজি ভাল পায় আৰু প্ৰেগনেন্ট মহিলাখিনিও যাতে সুবিধাটো হেতু পায় জাগোনৰ পৰা বিপ্লৱ কোঁৱৰৰ ৰিপৰ্ট এনি ভাৰত 24